অসমীয়া প্ৰাণৰ প্ৰাণ বহাগ বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। ৰাজ্যত চলিছে এতিয়া বিহুটিক আদৰাৰ প্ৰস্তুতি। সমান্তৰালভাৱে বিহু দলসমূহৰ সাজু হৈছে বিহু মঞ্চত বিহু পৰিৱেশন কৰিবলৈ। শেষ আখৰত ব্যস্ত ৰূপজ্যোতি বিহু দল। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ৰূপজ্যোতি বিহু দলৰ তৰফৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি প্ৰস্তুতিৰে সাজু হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত গাঁও ভূঞে বিভিন্ন মঞ্চত আমি আমাৰ ৰূপজ্যোতি বিহু দলৰ বিহু পৰিৱেশন কৰিবৰ কাৰণে আমি প্ৰস্তুতি হৈছোঁ। আমাৰ বৰ্তমান এইবাৰ আগন্তুক মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ যোৱা হেতুকে আমাৰ এইবাৰ ৰিহাৰ্চলটো খুব কমেই হৈছে। তথাপিতো আমাৰ 15-20 দিনত আমি ৰিহাৰ্চল কৰি বৰ্তমান প্ৰস্তুতি হৈছোঁ। বৰ্তমান এতিয়া আমাৰ 3খন ডিষ্ট্ৰিক্টত বৰ্তমান আমাৰ প্ৰগ্ৰেম আহিছে। মোটামুটি 19-20খন প্ৰগ্ৰেম আমাৰ আহিছে বৰ্তমান। কাৰ্বি আংলং আৰু নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, এই 3খন ডিষ্ট্ৰিক্ট মিলাই পেলাই আমাৰ বৰ্তমান 19খন প্ৰগ্ৰেম আহি আছে। যোগাযোগ কৰিবলৈ হ'লে আমাৰ বেনাৰ দিয়া হৈ আছে আৰু লগতে আমাৰ ফেচবুক, ইনষ্টাগ্ৰামত আমাৰ নম্বৰ দিয়া হৈ আছে আৰু লগতে আমাৰ কাৰ্ড বনোৱা হৈছে বিভিন্ন জেগাত। আমি আৰু আপোনালোকৰ চেনেলৰ থ্ৰুদিও আপোনালোকে আমাক প্ৰকাশ কৰিবলৈ আহিছে। গতিকে আপোনাৰ সমগ্ৰ আমি এই সুযোগতে আমাৰ ৰূপজ্যোতি বিহু দলৰ তৰফৰ পৰা আমাৰ আন্তৰিক সেৱা শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিলোঁ। লগতে আপোনাৰ সবেও আমাৰ দলটোক প্ৰচাৰ কৰি লৈ যাব বুলি আশা ৰাখিলোঁ। আৰু লগতে আমাৰ এই কণ ভণ্টিসকলকো লৈ আৰু নতুন যুৱ প্ৰজন্ম সকলকো লৈ পেলাই ৰূপজ্যোতি বিহু দলে আমাৰ বিহু পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সি হাজৰিকা। মই ৰূপজ্যোতি দলত এবছৰ 2 বছৰ হ'ল বিহু নাচা। খুব ভাল লাগে। খুৰা আছে আমাৰ লগত, ধুনীয়াকে শিকায়। আৰু আমি এতিয়া নতুনকে পুনৰ ওলাইছো বিহু মাৰিবৰ কাৰণে। আশা কৰো আপোনালোকে চবেই আমাক মৰম যাচিব। আমি সমূহ অসমবাসীলৈ সেৱা জনাইছো যাতে আমাৰ দলটিক আপোনালোকে মৰম যাচে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।